গুৱাহাটী মহানগৰীত বাৰিষাৰ সময়ত কৃত্ৰিম বানৰ সমান্তৰালভাৱে ভূমিস্খলনৰ যি ঘটনা সেই ঘটনা পোহৰলৈ আহে আৰু আজি আমি আপোনাক এনেধৰণৰ এটা খবৰ দিব বিচাৰিছো যে গুৱাহাটী মহানগৰীত ভূমিস্খলন প্ৰবণ যিসমূহ এলেকা আছে সেই এলেকাসমূহত এতিয়া সতৰ্কতা জাৰি কৰিব বিচাৰিছে গুৱাহাটী মহানগৰ জিলা প্ৰশাসনে অৰ্থাৎ এতিয়া প্ৰায় ৩৬৬টা গুৱাহাটী মহানগৰীত ভূমিস্খলন প্ৰবণ এলেকা চিনাক্ত কৰিছে আৰু আমি হততে দেখিবলৈ পাওঁ যে গুৱাহাটী মহানগৰীত এনেধৰণৰ বহু ঘটনা সংঘটিত হয় আৰু যাৰ বাবে জীৱনৰ হানি হোৱা আমি দেখিবলৈ পাওঁ গতিকে মই এনে এটা স্থানত উপস্থিত হৈছোহি যিটো স্থানত আপোনালোকে মোৰ পাছফালে যদি চাই সেই একেই পৰিৱেশ দেখিবলৈ পাব গুৱাহাটী মহানগৰ এতিয়া গুৱাহাটী মহানগৰ জিলা প্ৰশাসনে এনে ৩৬৬টা স্থান নিৰ্ধাৰণ কৰিছে আৰু সেইকেইটা মই আপোনালোকক জনাব বিচাৰিম কাৰণ এই যিসমূহ সমস্যা আছে গুৱাহাটী মহানগৰীত এনেধৰণৰ সমস্যাসমূহৰ পৰা কিন্তু আজিলৈকে মহানগৰবাসীয়ে হাত সাৰিব পৰা নাই আৰু এই মুহূৰ্তত মই আপোনালোকক জনাব বিচাৰিছো যে সবাতকৈ যিখিনি বিপদ আছে সেই বিপদত থকা অঞ্চলসমূহ হৈছে চুনচালি পাহাৰ আৰু সেই চুনচালি পাহাৰৰ ৭৭টা এনে স্পট বা স্থান নিৰ্ধাৰণ কৰিছে প্ৰশাসনে আনফালে নুনমাটিৰ প্ৰায় ৪০টা স্পট আছে সেই ৪০টা স্পট নিৰ্ধাৰণ কৰা হৈছে আনফালে খাৰঘুলি পাহাৰত প্ৰায় ৩৭টা স্পট চিনাক্ত কৰা হৈছে খানাপাৰা পাহাৰত ৩৩টা স্পট নাৰেংগী পাহাৰত ৩১টা স্পট হেঙেৰাবাৰীৰ 30টা স্পট আৰু এয়া হৈছে হেঙেৰাবাৰী পাহাৰ আপুনি যদি চাই গতিকে এই হেঙেৰাবাৰী পাহাৰতো এনে ধৰণৰ প্ৰায় 30টা স্পট আছে ভূমিস্খলন প্ৰবণ এলেকা আৰু এই সমূহৰ পৰা হাত সাৰি থাকিব হলে জনসাধাৰণে এক প্ৰকাৰে সতৰ্ক হৈ থাকিব লাগিব তেওঁলোকে নিজক আসলতে এক প্ৰকাৰে এই যিসমূহ বিপদ আছে বিপদসমূহৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁলোকে নিজেই সাৱধানতা অৱলম্বন কৰিব লাগিব আনফালে মই যদি কওঁ তেনেহলে কাহিলীপাৰাৰ ফালেও আছে 25টা স্পট শান্তিপুৰৰ ফালে 20টা স্পট আছে নৰকাসুৰ পাহাৰৰ ফালে 14টা স্পট আছে গড়ভঙাৰ ফালে 9টা স্পট মালিগাঁৱৰ ফালে 8টা কলা পাহাৰৰ ফালে 7টা গোসাইনগৰ আৰু নৱগ্ৰহৰ ফালে 6টাকৈ স্পট ফটাখিল কামাখ্যা নীলাচল যি পাহাৰ সেই পাহাৰত 5টাকৈ স্পট আছে আনফালে জালুকবাৰী লংকেশ্বৰৰ ফালে 2টা স্পট আছে শুক্ৰেশ্বৰৰ ফালে 1টা স্পট আছে গতিকে এই যিকেইটা ৩৬৬টা স্পট কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰিছে বা চিনাক্ত কৰিছে এই স্থানসমূহৰ যিসমূহ জনসাধাৰণ আছে তেওঁলোকে কিন্তু সজাগ আৰু সতৰ্ক হৈ থকাৰ অতিকৈ প্ৰয়োজন আছে কিয়নো গুৱাহাটী মহানগৰীত এতিয়া বাৰিষাৰ সময় কাৰণে বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে কৃত্ৰিম বানৰ এটা সমস্যা আছে তাৰ সমান্তৰালভাৱে এই ভূমিস্খলনৰ সমস্যাও নথকা নহয় ভূমিস্খলনত কেইবাগৰাকী লোকৰ আমি বিগত সময়ত বা এনেধৰণে তেওঁলোকে সমস্যাত পৰা দেখিবলৈ পাইছিলোঁ কেইবাগৰাকী মৃত্যু মুখত পৰিছিলে গতিকে এতিয়া এনেধৰণৰ সমস্যাসমূহৰ পৰা নিজকে হাত সাৰিবৰ বাবে কিন্তু তেওঁলোকে জনসাধাৰণে নিজেই এক প্ৰকাৰে সতৰ্ক থাকিব লাগিব আনফালে প্ৰশাসনলৈ অনুৰোধ থাকিব তেওঁলোকে যিসমূহ গুৰুত্বপূৰ্ণ ব্যৱস্থা আছে সেইসমূহ ল'ব লাগিব কাৰণ আমি দেখিবলৈ পাওঁ বিভিন্ন স্থানত গাৰ্ডৱাল নাই গাৰ্ডৱাল নথকাৰ কাৰণে বহু পাহাৰ খহি যোৱাৰ সম্ভাৱনা থাকে বা খহি যায় এনেধৰণৰ আমি সমস্যা দেখিছোঁ বা এনেধৰণৰ ঘটনাও আমি দেখিছোঁ গতিকে সেইসমূহৰ পৰা এক প্ৰকাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনেই হওক বা দুৰ্যোগ ব্যৱস্থাপনা যি বিভাগ আছে সেই বিভাগেও এক প্ৰকাৰে তেওঁলোকে সতৰ্ক হ'ব লাগিব জনসাধাৰণক তেওঁলোকে সজাগতা বৃদ্ধি কৰিব লাগিব আমি যদি কওঁ তেনেহ'লে বিভিন্ন সময়ত এনেধৰণৰ বহু ঘটনা পোহৰলৈ আহে কোনোবাই খোৱা পাতিতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় আমি বিগত কেইটামান মাহৰ পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ এনেধৰণৰ ঘটনা যোৱা বছৰ আমি দেখিবলৈ পাইছিলোঁ এই ৰূপনগৰৰ ফালে আমি এটা এনে ঘটনা দেখিবলৈ পাইছিলোঁ পাহাৰ খহি অহাৰ ফলত এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল পাহাৰৰ এটা বৃহৎ অংশ এটা শিল খহি ঘৰৰ ওপৰতে পৰিছিল এনেধৰণৰ বহু ঘটনা সংঘটিত হয় গুৱাহাটী মহানগৰীত গতিকে কামৰূপ মহানগৰ জিলা প্ৰশাসনে যি ৩৬৬টা এনে ভূমিস্খলন প্ৰবণ এলেকা চিনাক্ত কৰিছে এই স্থানসমূহৰ মই ইতিমধ্যে নামসমূহ ঘোষণা কৰিলোঁ বিভিন্ন স্পট আছে সেই স্পটসমূহত যিসমূহ জনসাধাৰণ থাকে আমি তেওঁলোকৰ কাৰণে আজি বাতৰিটো যুগুত কৰিছোঁ কাৰণ সেইসকল লোকে এক প্ৰকাৰে সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে যদিহে আপোনালোকে এনেধৰণৰ আশংকা প্ৰকাশ কৰে বা এনেধৰণৰ আশংকা দেখে তেনেহ'লে ততাতৈয়াকৈ দুৰ্যোগ প্ৰশমন বিভাগক আপোনালোকে যোগাযোগ কৰক অন্যথা আপোনালোকে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰক গুৱাহাটী পৌৰ নিগমৰ সৈতে যোগাযোগ কৰক এনে যিসমূহ বিষয়া আছে
বিষয়াসকলৰ সৈতে যোগাযোগ কৰক সেয়ে তেওঁলোকে আপোনালোকৰ সুৰক্ষাৰ কাৰণে কাম কৰি আছে আৰু মই পুনৰবাৰ দেখুৱাইছোঁ গুৱাহাটীখন যদি আপুনি অকণমান মই ওপৰৰ পৰা দেখুৱাইছোঁ হিতেজ আছে হিতেজ ডেকা সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাব আপুনি চাওক এয়া হৈছে পাহাৰে আবৃত হৈ থকা গুৱাহাটী মহানগৰ আপুনি যদি চাই মোৰ কাষতে আছে মই কাষতে আপোনালোকক এটা উদাহৰণ দেখুৱাই দিছোঁ এই যিটো ওপৰত ঘৰ দেখিছে এই ঘৰটো কিমান এটা বিপদসংকুল অৱস্থাত আছে আপুনি কেমেৰাৰ লেন্সত আপুনি দেখিব পাৰিছে চাওক যদি জোৰেৰে বৰষুণ দিয়ে বা স্পীড বৰষুণ হয় তেনেহ'লে এই পাহাৰৰ মাটি খহি অহাৰ এটা সম্পূৰ্ণ এটা সম্ভাৱনা যে ইয়াত আছে সেয়া আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে গতিকে এনে ধৰণৰ সমস্যা যাতে নহয় সেয়া আমি আশা কৰিম কোনো বিপদত পৰিব নালাগে কাৰো জীৱন হানি হ'ব নালাগে সেয়া আমি কামনা কৰিম কিন্তু সকলোৱে সতৰ্ক হ'ব লাগিব জিলা প্ৰশাসন সতৰ্ক হ'ব লাগিব বিভাগীয় বিষয়াসকল সতৰ্ক হ'ব লাগিব গুৱাহাটী মহানগৰত এই ঘটনা বা এনে ধৰণৰ সমস্যা নতুন নহয় গতিকে স্বাভাৱিকতেই সকলোৱে এনেসমূহ বিষয়ৰ পৰা সাৱধান হৈ থাকিব লাগিব গতিকে আমি আপোনালোকক সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ লগতে এই বিষয়টো আপোনালোকৰ দৃষ্টিগোচৰ কৰিলোঁ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিলোঁ যাতে সকলোৱে এই বিষয়টো ঠিক আছে প্ৰাণজিৎ ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব আৰু যিহেতু অত্যন্ত বিপদজনকভাৱে এই লোকসকলে বসবাস কৰি আহিছে আৰু ইতিমধ্যে দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰাও সেইবাবে জাননী জাৰি কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত